हेलो बंधुসকল नमस्कार आज এটা নতুন ভিডিও লাম্প ক্লাছত আহিছো যে আপোনালোকে যদি হায়াৰ সেকেন্ডাৰী পাস কৰিছে আৰু যদি আপোনালোকে ডিগ্ৰীত এডমিশন লৈ বিচাৰিছে তেতিয়া সমৰ্থ যোনটো আছে সমৰ্থ পোৰ্টেল যোনটো আসাম ষ্টেট হায়াৰ এডুকেশ্যন এডমিশন পোৰ্টেল যোনটো আছে তাত আপোনালোকে এডমিশনটো কেনেকৈ ল'ব এটো ভিডিওত মই সবিহে জনাম আপোনালোকক স্টেপ বাই স্টেপ লাইভ দেখুৱাম ফর্ম তো আপোনালোকে কেনেকৈ ফিল আপ কৰিব আপোনালোকে যাতে ভুল নকৰে সেই ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাব তেতিয়া আপোনালোকে বুজিব পাৰিব যে আপোনালোকে কেনেকৈ অনলাইন এপ্লিকেশনটো কৰিব পাৰিব সো বন্ধুসকল এটো ভিডিওত আপোনালোকক কমপ্লিট ইনফৰমেশন দিম সো ভিডিওটো আপোনালোকে সম্পূৰ্ণ চাব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব সো ইয়াত আপোনালোকে দেখা পাইছে সমৰ্থ পোৰ্টেল এটা খোলা আছে সো আপোনালোকে ইয়াত এটা একাউন্ট কৰিব একাউন্ট কৰি কিনে আপোনালোকে হেটো আইডি পাসওয়ার্ড বা ৰেজিষ্ট্ৰেচন নম্বৰ দি লগইন কৰিব লগইন কৰাৰ পিছত এনেকা ড্যাশবোৰ্ড আপোনালোকৰ ওচৰত আহিব ইয়াতে দেখা পাইছে সো এনেকা ড্যাশবোৰ্ড আহাৰ লগে লগে আপোনালোকে ইয়াতে মই যেনেকৈ আপোনালোকক দেখাম সেম তেনেকৈ আপোনালোকে কৰিব ইয়াতে মই স্টেপ বাই স্টেপ আপোনালোকক দেখাই থাকিম যে আপোনালোকে কেনেকৈ কৰিব অলৰেডি এটো ফিল আপ কৰা আছে ফৰ্মটো তথাপিতো আপোনালোকক জনাম ইয়াতে এডিট কৰি মই আপোনালোকক দেখাম সো ফাৰ্স্ট অফ অল আপোনালোকে ইয়াতে শুদ্ধ নামটো দিব ফুল নেম অফ দ্য এপ্লিকেন্ট যোনটো নেকি আপোনালোকৰ এডমিট বা পাস মার্কশিটত আছে তেনেকৈ দিব তাৰ পিছত মেল ফিমেল এটা আপোনালোকে দিব ডেট অফ বাৰ্থ আপোনালোকে দিব তাৰ পিছত আপোনালোকে আপোনালোকৰ কাষ্টটো এটা আপোনালোকে দিব ইয়াৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেচন ইমেইলটো ইয়াত আহি যাব ঠিক আছে ইয়াৰ পিছত আপোনালোকে অল্টাৰনেটিভ ইমেইল দিব পাৰে খালি দিব পাৰে ৰেজিষ্টাৰ্ড এপ্লিকেশন মোবাইল নম্বৰ আপোনালোকে দিব পাৰে অল্টাৰনেটিভ মোবাইল নম্বৰ আপোনালোকে দিব পাৰে তাৰ পিছত আপোনালোকে ব্লাড গ্ৰুপ আপোনালোকে এটো ম্যান্ডেটৰি নহয় দিলেও দিব পাৰে যদি আছে নাথাকিলে এটো অপচনাল হয় ইয়াৰ পিছত আপোনালোকে দৈ হবে ডোমিসাইল অফ আসাম যদি আসামৰ ডোমিসাইল হয় তেতিয়ালে এস দিব আৰু অন্যথা নো দিব ইয়াৰ পিছত আছে আৰ ইউ সিটিজেন অফ ইন্ডিয়া ইয়েস দিব ৰিলিজিয়াস আপোনালোকৰ ৰিলিজিয়ন কি হিন্দু মুসলিম খ্ৰীষ্টান আপোনালোকে যি আছে ইয়াতে দিব ইয়াৰ পিছত আপোনালোকৰ ডকুমেন্ট কি আছে ঠিক আছে ইয়াতে আছে পেন কাৰ্ড স্কুল আইডি পাসপোৰ্ট ভোটাৰ আইডি যোনটো আছে আপোনালোকে ইয়াত দিব আৰু আইডেন্টিফিকেশন নম্বৰটো আপোনালোকে ইয়াত দিব যদি পান কাৰ্ড ইয়াত দিছে আপোনালোকে পান কাৰ্ডৰ নম্বৰটো ইয়াত দিব যদি আধাৰ কাৰ্ড দিছে আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত দিব তেনেকৈ ইয়াৰ পিছত আহিছে ফ্যামিলি ডিটেইলছত আপোনালোকে ফাৰ্স্টত আছে মাকৰ নাম আপোনালোকে বহাই দিব তাৰ পিছত মা কি কৰে হোম মেকাৰ আদাৰ প্ৰাইভেট সেক্টৰ বিজনেস ডাইভোর্স যি আছে সব আপোনালোকে ইয়াত দিব ইয়াতে আপোনালোকে তাৰ পিছত আপোনাৰ মাদাৰ কোৱালিফিকেশন মাদাৰ কিমান কোৱালিফিকেশন আপোনালোকে এটো ইয়াত সিলেক্ট কৰিব তাৰ পিছত মাদাৰ অফিস এড্ৰেছ যদি অফিসত কাম কৰে মাকে তেতিয়াহলে আপোনালোকে ইয়াত দিব পাৰে অন্যথা খালি থব পাৰে মাদাৰ্স মোবাইল নম্বৰ যদি আছে আপোনালোকে দিব পাৰে অন্যথা খালি থব পাৰে ইয়াৰ পিছত আছে ফাদাৰ নেমস তো ফাদাৰ নামত আপোনালোকে ফাদাৰ নামটো বহাই দিব ফাদাৰ্স অকুপেশন ফাদাৰে কি কৰি ইয়াত দিব তাৰ পিছত আপোনালোকে ফাদাৰৰ কোৱালিফিকেশনটো ইয়াত দিব ইয়াৰ পিছত ফাদাৰ অফিস এড্ৰেছ যদি অফিসত কাম কৰে অফিসৰ এড্ৰেছটো দিব ইয়াৰ পিছত ফাদাৰ মোবাইল নম্বৰ আপোনালোকে ইয়াত দিব পাৰে অন্যথা খালি থব পাৰে তাৰ পিছত ফাদাৰ ইউৰ গাৰ্জেন আপোনালোকৰ ফাদাৰ যদি গাৰ্জেন হয় তেতিয়াহলে এস দিব আৰু যদি গাৰ্জেন অন্য কোনো হয় মাক হয় তেতিয়াহলে আপোনালোকে ইয়াতে সিলেক্ট কৰি দিব ইয়েস এন্ড নো ঠিক আছে ইয়াৰ পিছত আছে ইমাৰ্জেন্সি কন্টাক্ট নম্বৰ আপোনালোকে ইয়াত দিব যাতে কলেজ আপোনাক ইমাৰ্জেন্সি কন্টাক্ট কৰিব পাৰে ইয়াৰ পিছত আপোনালোকে কম্বাইন ফ্যামিলি ইনকাম লেস দেন আপোনালোকৰ কিমান হয় ইয়াতে আপোনালোকে দিব পাৰিব আপোনালোকৰ টোটাল ফ্যামিলি ইনকাম কিমান ইয়াতে দিব লাগিব ইয়াৰ পিছত আপোনালোকে ইয়াতে এটা লক্ষ্য কৰিব কম্বাইন ফ্যামিলি ইনকাম আপোনালোকে ইয়াত যি দিব আপোনালোকৰ এডমিশন পোৰ্টেলত আপোনালোকে ইনকাম টেক্স ইনকাম সাৰ্টিফিকেটটো আপোনালোকৰ দিব লাগিব তো ফাৰ্স্ট অফ অল আপোনালোকে ইনকাম সাৰ্টিফিকেটটো আনি লব তাৰ পিছত আপোনালোকে এই ফৰ্মটো ফিল আপ কৰিব ইয়াৰ পিছত আছে ইউনিভাৰ্সিটি ৰেজিষ্ট্ৰেচন ডিটেইলছ ঠিক আছে ডু ইউ হ্যাভ এনৰোল ইউনিভাৰ্সিটি অটোনমাস কলেজ বিফোৰ আপোনালোকে আগতে ইউনিভাৰ্সিটি বা কলেজত আপোনালোকে কৰিছিল নে ঠিক আছে তো ইয়াতে আপোনালোকে নো বুলি দিব যেটো আপোনালোকে ফাৰ্স্ট ইউনিভাৰ্সিটিৰ আন্ডাৰত পঢ়িব গৈ আছে ইয়াৰ পিছত আছে পাৰসন উইথ বেঞ্চমাৰ্ক ডিসেবল আপোনালোকৰ কিবা ডিসেবিলিটি আছে নেকি ইয়াত দিব ইয়াৰ পিছত আপোনালোকে আৰ ইউ এক্স সাৰ্ভিসমেন ইয়াতে যদি আছে দিব অন্যথা নো দিব ইয়াৰ পিছত আছে আৰ ইউ ডিপেন্ড অন ফ্ৰীডম ফাইটাৰ যদি ফ্ৰীডম ফাইটাৰ আপোনালোকে হয় ডিপেন্ডেড হয় তেতিয়ালৈকে এস দিব অন্যথা নো দিব ইয়াৰ পিছত স্পৰ্টছ কোটা আপোনালোকৰ যদি আছে তেতিয়ালৈকে দিব অন্যথা নো দিব ইয়াৰ পিছত এড্ৰেছটো আপোনালোকে এড্ৰেছ লাইনত দিব এড্ৰেছ লাইন 2 আছে আপোনালোকে মিলাই কিনে দিব ইয়াতে ভিলেজ দি দিব ইয়াতে আপোনালোকৰ পোস্টেল বা আপোনালোকৰ পুলিশ ষ্টেচন ইয়াতে দিব পাৰে ইয়াৰ পিছত আছে কান্ট্ৰি ষ্টেট আপোনালোকে বহাই দিব ডিস্ট্ৰিক্ট আপোনালোকে কোনটো ডিস্ট্ৰিক্টৰ আন্ডাৰত হয় ইয়াতে দি দিব গোটেই ডিস্ট্ৰিক্ট ইয়াতে আছে অসমৰ ইয়াৰ পিছত আছে আপোনালোকৰ পিন কোডটো দিব ইয়াৰ পিছত আপোনালোকে ইয়াতে পাৰ্মানেন্ট এড্ৰেছ ক্লিক সেম এড্ৰেছ আপোনালোকে ইয়াতে ক্লিক কৰি দিব ইয়াতে সেম হৈ যাব ইয়াৰ পিছত আপোনালোকে সেভ এণ্ড নেক্সটত আপোনালোকে ক্লিক কৰিব সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনটো নেক্সট ইয়াতে আপোনালোকে দেখাব ইয়াতে ফাৰ্স্ট অফ অল যোনটো আপোনালোকে ফিল আপ কৰিছে এটো আপোনালোকৰ প্ৰিভিউ ইয়াতে আহি যাব ঠিক আছে ইয়াতে প্ৰিভিউ আহি যাব ইয়াৰ পিছত আপোনালোকে নেক্সট কৰিব নেক্সট কৰাৰ পিছত আপোনালোকে পৰৱৰ্তী এটো আপোনালোকৰ পোৰ্টেল যোনটো নেক্সট স্টেজ এটো খুলি যাব ইয়াতে আপোনালোকে ডু ইউ হ্যাভ এনি ইলনেস উইথ ৰিকুয়াৰ কন্টিনিউয়াস অৰ ইমাৰ্জেন্সি মেডিকেল এটেনশন যদি আপোনালোকৰ মেডিকেল ইমাৰ্জেন্সি আপোনালোকৰ মেডিকেল এটেনশন কিবা আছে তেতিয়ালে আপোনালোকে ইয়াতে দিব ইয়াৰ পিছত আছে ডু ইউ বিলংস টু মডাৰ্ন কমিউনিটি যদি আপোনালোকে মডাৰ্ন কমিউনিটিৰ হয় তেতিয়ালে এস দিব অন্যথা নো দিব ডু ইউ হ্যাভ বিলংস টু মডাৰ্ন কমিউনিটি অফ আসাম ইয়াতে এস আছে
আপোনালোকে যদি এছ দিব অন্যথা নো দিব ইয়াৰ পিছত আছে ডু ইউ বিলংছ টু ফ্ৰেঞ্চ ভিলেজ অফ আসাম আপোনালোকে যদি আছে এছ দিব অন্যথা নো দিব ডু ইউ বিলংছ টু উৰবান ৰুৰেল সেমি উৰবান আপোনালোকৰ যোনটো হয় ইয়াতে দিব সেমি উৰবান সব অপচন আছে আপোনালোকে কোনটো আন্ডাৰত পৰে আপোনালোকে দি দিব ইয়াৰ পিছত আৰ ইউ সন ডটাৰ অফ প্ৰেজেন্ট এমপ্লয়ি অফ ইউনিভাৰ্চিটি কলেজ আপোনালোকৰ মা দেউতাক যে কলেজ বা ইউনিভাৰ্চিটিৰ আপোনালোকৰ এমপ্লয়ি হয় নহয় যদি হয় এছ দিব অন্যথা নো দিব ডু ইউ হ্যাভ মাইগ্ৰেশ্যন সাৰ্টিফিকেট যদি আপোনালোকৰ তাত মাইগ্ৰেশ্যন সাৰ্টিফিকেট আছে তেতিয়াহ'লে দিব অন্যথা নো দিব মাইগ্ৰেশ্যন সাৰ্টিফিকেট আছে বেলেগ কলেজ বা বেলেগ ইউনিভাৰ্চিটিৰ পৰা আহা ঠিক আছে ডু ইউ হ্যাভ ট্ৰান্সফাৰ সাৰ্টিফিকেট আপোনালোকৰ এইটো কলেজৰ পৰা দিয়ে কলেজৰ পৰা যদি আপোনালোকে ট্ৰান্সফাৰ সাৰ্টিফিকেট দিছে এছ দিব অন্যথা নো দিব ইয়াৰ পিছত আছে ক্যান্ডিডেট হ্যাভিং এনচিসি বিসি সাৰ্টিফিকেট আপোনালোকৰ যদি এনচিসি আৰু বিসি সাৰ্টিফিকেট আছে এছ দিব অন্যথা নো দিব ডু ইউ হ্যাভ এটেন্ড এনি স্পেশাল ক্যাম্প আন্ডাৰ দ্য নেশ্যনেল সাৰ্ভিস স্কিম যদি আপোনালোকৰ আছে এছ দিব অন্যথা নো দিব ইয়াৰ পিছত আছে ল্যাঙ্গুৱেজ প্ৰেফাৰেন্সি ল্যাঙ্গুৱেজত আপোনালোকে ইয়াতে দিয়া আছে এছামিজ হিন্দী ইংলিছ আদাৰ আপোনালোকে ৰিডিং ৰাইটিং স্পিকিং যদি আপোনালোকৰ তিনিটা আছে ৰিডিং কৰিব জানে ৰাইটিং কৰিব জানে স্পিকিংও জানে তেতিয়াহ'লে তিনিটাকে টিক মাৰ্ক কৰি দিব সেম তেনেকৈ দিব ইয়াৰ পিছত আপোনালোকে নেক্সট বাটনত ক্লিক কৰি দিব তাৰপিছত আপোনালোকৰ নেক্সট বাটনত ক্লিক কৰি দিলে আপোনালোকৰ হ'ব সেকেন্ড যোনটো থাৰ্ড আপোনালোকে ষ্টেজ হয় ইয়াতে দেখাইছে যোনটো আছে প্ৰফাইল ডিটেইলছ ইয়াৰ পিছত আছে আধাৰ ডিটেইলছ দুটা আপোনালোকৰ সম্পূৰ্ণ হৈছে এতিয়া হু আপলোডত আপোনালোকে ইয়াতে ইনষ্ট্ৰাকচনবোৰ চাই ল'ব ইনষ্ট্ৰাকচন ফৰ আপলোডিং ইমেজ ফটো ডকুমেন্ট সাৰ্টিফিকেট মাৰ্কশ্বিট এণ্ড সিগনেচাৰ ইয়াতে আপোনালোকে ডিজিটেল ফটো সিগনেচাৰ আৰ ৰিকুৱাৰ্ড ইন জেপিজি অৰ ইমেজ ফৰ্মেট ঠিক আছে আপোনালোকৰ ডিজিটেল ফটো সিগনেচাৰ হ'ব লাগিব ডিজিটেল মানে সফট কপি হ'ব লাগিব ইয়াৰ পিছত আপোনালোকে ইয়াতে জেপিজি অৰ জেপিজি ফৰ্মেটত দিব লাগিব ঠিক আছে পিএনজি বা অন্য পিডিএফ ফৰ্মেটত নহ'ব জেপিজি আৰু জেপিইজি লাগিব ফাইল সাইজ অফ ডিজিটেল ফটো মাষ্ট বি উইথিন 10 KB to 500 KB ফাইল KB যোনটো আপোনালোকৰ সাইজ যোনটো 10 KB ৰ পৰা লেছ দেন 10 KB ৰ তলত হ'ব নালাগিব আৰু 500 KB ৰ ওপৰত হ'ব নালাগিব 10 KB ৰ ওপৰত 500 KB ৰ তলত হ'ব লাগিব ইয়াৰ পিছত ডকুমেন্ট সাৰ্টিফিকেট মাৰ্কশ্বিট আপোনালোকৰ যোনটো আছে সেম 10 KB ৰ ওপৰত হ'ব লাগিব 500 KB ৰ তলত হ'ব লাগিব ঠিক আছে ইয়াৰ পিছত আপোনালোকে ফাৰ্ষ্টত আছে ফটোটো আপোনালোকে আপলোড আছে আপোনালোকে দেখা পাইছে সেম এনেকৈ আপলোড দিব ইয়াৰ পিছত আছে আপোনালোকৰ যোনটো সিগনেচাৰটো আপোনালোকে আপলোড কৰিব ইয়াৰ পিছত আপোনালোকৰ ডকুমেন্টছ পান কাৰ্ড যেহেতু দিয়া আছিল পান কাৰ্ড এটা মই আপলোড কৰি দিলো বন্ধুসকল ইয়াখিনি কৰাৰ পিছত ইয়াতে আছে প্ৰুফ অফ পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম আপোনালোকে আসামৰ পাৰ্মানেন্ট ৰেসিডেন্সি হয় ইয়াৰ কাৰণ আপোনালোকে পিআৰসি আপোনালোকে দিব পাৰিব যদি আছে অন্যথা ভোটাৰ আইডি আপোনালোকে দিব পাৰিব কাষ্ট সাৰ্টিফিকেট দিব পাৰিব বাৰ্থ সাৰ্টিফিকেট স্কুল আইডি আপোনালোকে দিব পাৰিব বা এনি আদাৰ সাৰ্টিফিকেট ইস্যুড বাই competent authority of government of Assam so ইয়াতে স্টাৰ মাৰ্ক দিয়া আছে মানে এটো ম্যান্ডেটৰি লাগিব সো আপোনালোকে এটো দি দিব এটো আপোনালোকৰ যদি ভোটাৰ আইডি আছে ভোটাৰ আইডিটো আপোনালোকে ইয়াতে দি দিব ঠিক আছে ভোটাৰ আইডি দিলে হ'ব অন্য একো নালাগে ইয়াৰ পিছত আপোনালোকে স্টাৰ্ট আপলোডিং ইয়াতে আহিব সাইডত আপোনালোকে আপলোড কৰি দিব ইয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে ইনকাম সাৰ্টিফিকেট যোনটো আপোনাক কৈছো ইনকাম সাৰ্টিফিকেট আপোনালোকে দিব লাগিব যেটো আপোনালোকে আছে এটা আপলোড কৰি দিব স্টাৰ্ট আপলোডিং আহি যাব দি দিব সো ইয়াৰ পিছত আপোনালোকে প্ৰিভিউ ইওৰ প্ৰফাইলত আপোনালোকে ক্লিক কৰিব প্ৰিভিউ ইওৰ প্ৰফাইলত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে তিনিটা ষ্টেজ যেটো প্ৰিভিউ ফাৰ্ষ্টত আপোনালোকে প্ৰফাইল এণ্ড ডিটেইলছ দিছে ইয়াৰ পিছত আধাৰ ডিটেইলছ দিছে ইয়াৰ পিছত আপলোড কৰিছে ইয়াৰ পিছত আকৌ প্ৰিভিউ মানে হৈছে আপোনালোকৰ যদি কিবা ভুল ভ্ৰান্তি আছে আপোনালোকে ইয়াতে চাই ল'ব একবাৰ কিবা ভুল থাকিলে আপোনালোকে ইয়াতে ক্লিয়াৰ কৰি ল'ব আপোনালোকে ভুলবোৰ ইয়াতে চাই ল'ব গোটেইটো সম্পূৰ্ণ একবাৰ চাই ল'ব ডকুমেন্টছ ইয়াতে আছে আপোনালোকে ইয়াতে চাই ল'ব ইয়াতে কনফাৰ্ম এণ্ড লক ঠিক আছে কনফাৰ্ম এণ্ড লকত আপোনালোকে ক্লিক কৰি দিব কনফাৰ্ম এণ্ড লকত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে ইয়াৰ প্ৰফাইল সাবমিট ইউ কেন নাও এপ্লাই ইন প্ৰগ্ৰামছ আপোনালোকে ইয়াতে যোনটো আছে ইয়াতে আপোনালোকে কমপ্লিট হৈ গৈছে ইয়াৰ প্ৰফাইল সাবমিটেড ইউ কেন নাও এপ্লাই ফৰ প্ৰগ্ৰামছ আপোনালোকে প্ৰগ্ৰামৰ কাৰণে ইয়াতে এপ্লাই কৰিব পাৰে ইউনিভাৰ্সিটি আপোনালোকে ইয়াতে দিব ইয়াতে ইউনিভাৰ্সিটি লিষ্ট এতিয়ালৈকে আহা নাই ঠিক আছে যেটো পোৰ্টেল আপোনালোকে নিচে গম পাইছে পোৰ্টেল এতিয়ালৈকে চালু হোৱা নাই জাস্ট খালি প্ৰফাইল কমপ্লিটেশনৰ কাৰণে দিয়া আছে সো এটো আপোনালোকে ইয়াতে নাপাব এটো আমি নেক্সট ভিডিওত বনাম যেতিয়া এটো স্টাৰ্ট হ'ব আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব নোটিফিকেশন বেলটো দবাই ৰাখিব এটো যেতিয়া খুলিব প্ৰগ্ৰাম সিলেক্ট প্ৰগ্ৰামছ আপোনালোকে কেনেকৈ কৰিব কি কৰিব এই গুটিখিনি ষ্টেজ আপোনালোকক নেক্সট ভিডিওত আপোনালোকক জনোৱা হ'ব সো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব নোটিফিকেশন বেলটো দবাই ৰাখিব যাতে মই ভিডিও দিয়াৰ লগে লগে আপোনালোকে যেটা পাই সো ইয়াতে আপোনালোকৰ 7টা ষ্টেজ আছে প্ৰগ্ৰাম সিলেকশন পাৰ্সোনাল ডিটেইলছ একাডেমিক ডিটেইলছ আদাৰ ডিটেইলছ আপলোড প্ৰিভিউ কনফাৰ্ম এই 7টা স্টেপ নেক্সট ভিডিওত আপোনালোকক দেখাম যেতিয়া এটো খোল খাব বৰ্তমান এটো প্ৰফাইল কমপ্লিটেশনৰ কাৰণে দিয়া আছে আপোনালোকক দেখাও ইয়াতে ইনফৰমেশন দিয়া আছে দিস পোৰ্টেল ইজ নাও ওপেন ফৰ ৰেজিষ্ট্ৰেচন এণ্ড প্ৰফাইল কমপ্লিটেশন অনলি ইয়াতে আপোনালোকে দেখা পাব ইয়াতে অলৰেডি গৈ আছে
কলেজ এপ্লিকেশ্যন উইল বি লাইভ চুন সো কলেজ এপ্লিকেশ্যন এতিয়ালৈকে লাইভ হোৱা নাই যেতিয়া হ'ব আপোনালোকে নেক্সট ভিডিঅ' পাই যাব সো বন্ধুসকল আজিৰ ভিডিঅ'ত এইখিনি এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক ইউ